বিশ্বৰ চলচ্চিত্ৰ জগতত যদি কোনো সন্মানক সপোন বুলি কোৱা হয়, সেয়া হৈছে অস্কাৰ এৱাৰ্ড। হলিউডৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ শিল্পীসকলৰ এটাই লক্ষ্য এদিন অস্কাৰৰ মঞ্চত থিয় হোৱা আৰু সেই সোণালী মূৰ্তিটো হাতত লোৱা। কিন্তু অস্কাৰ এৱাৰ্ডৰ ইতিহাস কি সেই সম্পৰ্কে আপোনালোকে জানেনে? হেল্ল' এভৰিৱান, মই ৱাচিমা। আজি জানো আহক অস্কাৰ এৱাৰ্ডৰ বিষয়ে। অস্কাৰ এৱাৰ্ডৰ আচল নাম হৈছে একাডেমি এৱাৰ্ড। এই এৱাৰ্ড প্ৰদান কৰে একাডেমি অফ মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছ নামৰ সংস্থাই। প্ৰতি বছৰে চলচ্চিত্ৰ জগতত উৎকৃষ্ট কাম কৰা শিল্পী, পৰিচালক, লেখক আৰু টেকনিকেল টীমক এই সন্মান প্ৰদান কৰা হয়। ই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী আৰু সন্মানীয় চলচ্চিত্ৰ বঁটা বুলি গণ্য কৰা হয়। প্ৰথম অস্কাৰ এৱাৰ্ড প্ৰদান কৰা হৈছিল 1929 চনত আমেৰিকাৰ লছ এঞ্জেলেছত। সেই সময়ত এই অনুষ্ঠানটি আছিল খুবেই সৰু, কিন্তু লাহে লাহে ই হৈ পৰিল বিশ্বৰ আটাইতকৈ ডাঙৰ সন্মানীয় চলচ্চিত্ৰ অনুষ্ঠান। অস্কাৰ নামটো কেনেকৈ আহিল সেই বিষয়েও এটা ৰোমাঞ্চকৰ কাহিনী আছে। কোৱা হয় যে একাডেমীত কৰ্মৰত এগৰাকী মহিলা মাৰ্গাৰেট হেৰিকে পোনপ্ৰথমে যেতিয়া মূৰ্তিটো দেখে, তেতিয়া তেওঁ কয় যে এইটো মোৰ খুৰা অস্কাৰৰ দৰে দেখি। আৰু তেতিয়াৰে পৰা সেই সোণালী মূৰ্তিটো অস্কাৰ নামেৰে জনপ্ৰিয় হৈ পৰিল আৰু 1939 চনত অস্কাৰ নামটো আধিকাৰিকভাৱে গ্ৰহণ কৰা হয়। অস্কাৰ মূৰ্তিটো সোণালী ৰঙৰ তৰোৱাল ধৰা এজন নাইটৰ আকৃতিৰ। ইয়াত 24 কেৰেট সোণৰ প্লেটিং কৰা থাকে। মূৰ্তিটো 13.5 ইঞ্চি দীঘল আৰু 3.85 কিলোগ্ৰাম ওজনৰ। অস্কাৰৰ কিছুমান গুৰুত্বপূৰ্ণ কেটেগৰী হ'ল বেষ্ট এক্টৰ এক্ট্ৰেছ, বেষ্ট ডাইৰেক্টৰ, বেষ্ট ছাপোৰ্টিং এক্টৰ এক্ট্ৰেছ, বেষ্ট অৰিজিনেল ছং, বেষ্ট অৰিজিনেল স্ক'ৰ। অস্কাৰৰ মঞ্চত ভাৰতীয়সকলেও নিজৰ প্ৰতিভাৰে ইতিহাস ৰচনা কৰিছে। ভানুু আথেয়া হৈছে আমাৰ ভাৰতৰ প্ৰথমগৰাকী অস্কাৰ বিজয়ী। তেখেতে গান্ধী ফিল্মৰ বেষ্ট কষ্টিউম ডিজাইনৰ বাবে এই সন্মান লাভ কৰিছিল। ভানু আথেয়াৰ পিছতে এ.আৰ. ৰেহমান, সত্যজিৎ ৰায়, গুলজাৰ আদিয়েও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এ.আৰ. ৰেহমানে দুবাৰকৈ এই সন্মান লাভ কৰিছিল। 2023 চনত অস্কাৰে ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত লৈ আহিলে। 2023 চনত ভাৰতে দুটা কেটেগৰীত এই সন্মান লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰথমটো হৈছে বেষ্ট অৰিজিনেল ছং নাটু নাটু আৰু দ্বিতীয়টো হৈছে বেষ্ট ডকুমেণ্টাৰী শ্বৰ্ট ফিল্ম দ্য এলিফেণ্ট হুইস্পাৰাৰ। অস্কাৰ কেৱল এটা বঁটা নহয়, ই হ'ল লাখ লাখ শিল্পীৰ সপোন, পৰিশ্ৰম আৰু প্ৰতিভাৰ স্বীকৃতি।